চাই লওঁ মানে ডি ব্লকটোত আমি কনফিগাৰেশ্যননো কেনেকৈ লিখিম ডি ব্লকৰ যোনখিনি আমি সিৰিজ 3D সিৰিজ 4D সিৰিজ 5D সিৰিজ ইয়াত মুখস্থনো কেনেকৈ আমি এটা ইজি ৱেত আমি কেনেকৈ মুখস্থ কৰিব পাৰো মনত কেনেকৈ ৰাখিব পাৰো তো তাৰ কাৰণে এটা আমি জাস্ট এটা ক্লাছ কৰিছো সো তোমালোকে চোৱা ফাৰ্স্ট অফ অল আমি কনফিগাৰেশ্যন লিখিবৰ কাৰণে ফাৰ্স্ট আমি আউটবাউ যোনটো প্ৰিন্সিপাল ক্লাছ 11 ত আমি অলৰেডি পাইছিলো তো ক্লাছ 11 ত পোৱা যোনটো আউটবাউ প্ৰিন্সিপাল হেতুক আমি জানি ল'ব লাগিব তো আউটবাউ প্ৰিন্সিপালটো কি কয় চোৱা এএফ বুলি লিখি দিছো আউটবাউ প্ৰিন্সিপাল শৰ্ট ফৰ্মত লিখি দিছো মই ঠিক আছে তো আউটবাউ প্ৰিন্সিপালে কি কয় চোৱা যেতিয়া এটা 1s অৰবিটেল থাকিব এটা 1s তোমাৰ কনফিগাৰেশ্যন তাৰ তলত আকৌ থাকিব 2s 3s 4s দেন থাকিব 5s তাৰ পিছত আহিব 6s এটা চোৱা এছৰ কথাটো লিখি দিলো কেলে কাৰণ আমাৰ পিৰিয়ডিক টেবুলটোত গম পাওঁ যে প্ৰথম পিৰিয়ড টেবুলটো এই দুটা এনেকে থাকে যে দুটা ব্লক থাকে তাক আমি কি বুলি কওঁ এছ তাৰ পাছতে আকৌ এনেকুৱা এডোখৰ থাকে হেডোখৰ আমি কি বুলি কওঁ ডি তাৰ পাছতে আকৌ এনেকুৱা এডোখৰ থাকে হেডোখৰ আমি কি বুলি কওঁ পি এটা ডি ব্লকৰ পৰা আকৌ দুটা সিৰিজ ওলাই সেই দুটা সিৰিজক আমি কি বুলি কওঁ এফ ব্লক বুলি কওঁ তাৰে এটা হৈছে কি লেন্থেনাইট আৰু এটা হৈছে এক্টিনাইট ওকে এখিনি আমাৰ বেসিক কনসেপ্ট তো চোৱা এস ব্লক পাই গলো এতিয়া প্ৰথম আহে কি ব্লক আহে আমাৰ এস ব্লক আহে তাৰ পাছত আমাৰ কি আহে পি ব্লক আহে তাৰ পাছত কি আহে ডি ব্লক আহে দেন তাৰ পাছত আহিব এফ ব্লক ওকে সো আমি 1s 2s 3s কৰি কিনে আমি এস ব্লকটো লিখি ললো এতিয়া এছৰ পিছত কি আহিব পি ব্লক হয় না তো পি ব্লকটো আমি লিখিম কেনেকৈ 1s ৰ এটা এৰি আকৌ নেক্সটৰ পৰা লিখিম 2p 3p 4p 5p 6p এনেকৈ লিখি গৈ থাকিম ঠিক আছে মোৰ আখৰবোৰ অকমান ইমানো ভাল নহয় মানে তো সেইকাৰণে দুবাৰ দুবাৰ ঘনাই লিখিবলগীয়া হয় ঠিক আছে তো তেনেকৈ আৰু এতিয়া আকৌ পি অৰবিটেলৰ পাছত কি আহিব ডি আহিব আমি এছ অলৰেডি কমপ্লিট কৰিলো পি অলৰেডি কমপ্লিট কৰিলো তাৰপিছত কা কমপ্লিট কৰিম ডি তো ডি কমপ্লিট কৰাৰ পিছত আকৌ আমি 1s যেনেকৈ এৰি দিছিলো 2 এৰি দিও 2 এৰি মেলি আমি পাই যাম কি 3 और 3 पर हम स्टार्ट कर दिम 3d 4d 5d एपने आहि যাব 6d ओके 6d এতিয়া সোয়া d অরবিটাল খতম হোৱাৰ পিছত আমি পাই যাম কি f তো f ৰ কাৰণে আকৌ 3 টো এৰি আকৌ পিছফালৰ পৰা তাৰ তলৰ পৰা স্টাৰ্ট কৰি দিম 4f 5f 6f আমি তেনে ধৰণে স্টাৰ্ট কৰি গৈ থাকিম তো মোৰ ইমান বেছি আমাৰ কনফিগাৰেশ্যন মানে 6 7 8 ইমান ডখৰলৈকে আমাৰ দৰকাৰ নাই তো আমাৰ দৰকাৰ আছে কিমানলৈকে এই ধৰা 6 মানলৈকে আমাৰ এতিয়া ক্লাস 12 লৈকে দৰকাৰ আছে বাকিখিনি আমাৰ ইমান দৰকাৰ নাই তো আমি ইয়াত কি কৰিম এতিয়া কনফিগাৰেশ্যন লিখিম কেনেকৈ লিখিম তাৰ কাৰণে এটা টেকনিক আছে টেকনিকটো আমি ইয়াত এপ্লাই কৰিম প্ৰথমতে এটা কাৰ্চিন মাৰিবা তাৰ পাছত এডাল কাৰ্চিন তাৰ পাছত এডাল তাৰ পাছত এডাল তাৰ পাছত এডাল তাৰ পাছত এনেকৈ কাৰ্চিন মাৰি মাৰি আমি ইয়াৰ কনফিগাৰেশ্যনটো লিখিম তো জেনাৰেল যোনটো কনফিগাৰেশ্যন ইয়াৰ পৰা বনিব সেই জেনাৰেল কনফিগাৰেশ্যনটো কি বনিব ফাৰ্স্ট অফ অল আমি হেতু লিখি লওঁ তো ইয়াৰ পৰা আমি পাই গলো কি জেনাৰেল কনফিগাৰেশ্যন তো জেনাৰেল কনফিগাৰেশ্যনটোৰ প্ৰথম যোনডাল কাৰ্চিন আছে তাত কি আছে 1s আছে তো 1s লাগিব তাৰ পিছত কোন আছে 2s আছে তাৰ পিছত আহিব 2s 2s ৰ পিছত কোন আছে এনেকে কাৰ্চিনডালৰ আমি পাঁচ ফালৰ পৰা স্টাৰ্ট কৰিম দেই তো পাঁচ ফালৰ পৰা যেতিয়া স্টাৰ্ট কৰো ইয়াত পাঁচ ফালৰ পৰা স্টাৰ্ট কৰিলে প্ৰথম কোন আছে 2p আছে তো আমি ইয়াত হেকানে কি লিখিম 2p লিখিম 2p ৰ পিছত আপুনি কাক লিখিম 3s লিখিম আকৌ ইডাল কাৰ্চিন আহিছে ইডাল কাৰ্চিনৰ আকৌ পিছফালৰ পৰা আমি স্টাৰ্ট কৰিম ঠিক আছে তো পিছফালৰ পৰা স্টাৰ্ট কৰিলে ইয়াত কি পাম 3p পাম 3p পিছত আমি কি পাম 4s পাম ওকে দেন সো অন তোমালোকে লিখি গৈ থাকিব লাগিব তো নিজে ট্রাই কৰা একবাৰ মই লিখি কমপ্লিট কৰাৰ আগতে তোমালোকে নিজে একবাৰ ট্রাই কৰা তাৰ পিছত আহিব 3d 3d পিছত আহিব কি 4p 4p ৰ পৰা পিছত আহিব 5s 5s ৰ পাছত আহিব 4d তাৰ পিছত আহিব কেনেকে 5p মানে গৈ থাকিব আৰু সোন হৈ গৈ থাকিব ওকে এতিয়া কনফিগাৰেশ্যন লিখাৰ আগত আমি এটা কথা গম পাব লাগিব যে প্ৰতিটো অৰবিটেল বা প্ৰতিটো s অৰবিটেলত বা p অৰবিটেল বা d অৰবিটেল প্ৰতিটো ব্লকত কিমানটা ইলেক্ট্ৰন
সোমাব পৰা পসিবিলিটিজ আছে তাৰ কাৰণে আমি গম পাই ল'ব লাগিব S ঠিক আছে এটা S ব্লকটোৰ টোটাল ব্লক কেটা আছে এতিয়া S ৰ ব্লক কেটা আছে চোৱা এটা আছে ঠিক আছে P এনেকুৱা ধৰণৰ বক্স কেটা আছে তিনিটা আছে ঠিক আছে D কেটা আছে পাঁচটা আছে ঠিক আছে F ৰ কেটা আছে সাতটা আছে হয় এটা চোৱা প্ৰতিটো এনেকুৱা ধৰণৰ এটা এটা ব্লকত টোটাল ইলেক্ট্ৰন সোমাব পাৰে কিমানটা দুটা পসিবিলিটি কিমান আছে এনেকুৱা ধৰণৰ এটা বক্সত টোটাল ইলেক্ট্ৰন সোমাব পাৰে কেটা বুলি কৈছো অনলি দুটা তো এতিয়া চোৱা হাইড্ৰো তোমাৰ S ব্লকত যেহেতু এটাই বক্স আছে সেই কাৰণে ইয়াত টোটাল ইলেক্ট্ৰন কেটা সোমাব দুটা তেৰা p অৰবিটেলত টোটাল বক্স কেটা আছে তিনটা তো তিনটা আমাৰ টোটালত দুটেইটা দুই দুই দুটা দুটাকে সোমাই মেলি কেটা সোমাব টোটাল ইলেক্ট্ৰন ছটা ঠিক এনেৰে d আমাৰ ব্লক কেটা আছে পাঁচটা তো 5 ৰ লগত ইনটু কৰি দিয়া 2 কেটা সোমাব 10 ইলেক্ট্ৰন হয় নে 10টা ইলেক্ট্ৰন ঠিক আছে ইয়াত কেটা আছে 7টা তো 7ৰ লগত যদি আমি 2 এটা পূৰণ কৰো তেতিয়ালে পাম কিমান 14 তো কিমানটা ইলেক্ট্ৰন সোমাব 14 ইলেক্ট্ৰন ওকে সো এতিয়া আমি ইয়াৰ পৰা গম পাম যেতিয়া আমি এটা কনফিগাৰেশন লিখিম এতিয়া আমি এই ইলেক্ট্ৰনখিনি বহুত বেছি আমাৰ কাম দিব তো আমি চোৱা ইনে ফৰ জেনাৰেল ইনে একটা সৰু পুৰা এটা এক্সাম্পল লৈছো একদম সৰু এটা এক্সাম্পল লৈছো দেই সৰু এক্সাম্পল এটা লৈ লৈছো ধৰা বলে মই লৈ লৈছো সোডিয়াম সোডিয়ামক আমি কেনে ধৰণে লিখো Na হয় নে সোডিয়াম লৈ লৈছো Na সোডিয়ামৰ এটমিক নাম্বাৰ কিমান 11 সো মই লৈ লৈছো সোডিয়াম 11 আছে প্ৰথমে যোনটো জেনাৰেল কনফিগাৰেশন তাত কি আছে 1s তো আমি ইয়াৰ কাৰণে ইয়াত কি লিখিম 1s লিখিলো ঠিক আছে তাৰ পাছত কি লিখিম 2s ইনে মই লিখি ৰাখাইছো তাৰ পাছত আমি কি আহিব 2p ওকে এতিয়া চোৱা s অৰবিটেলত টোটাল ইলেক্ট্ৰন কেটা সোমায় দুটা তো আমি ইয়াত কেটা ইলেক্ট্ৰন সোমাই দিম দুটা তাৰ পিছত আকৌ ইয়াতো s আছে তো s তো আকৌ কেটা সোমাব দুটা p কেটা ইলেক্ট্ৰন সোমায় বুলি কৈছিলো ছটা সোমাই গল এটা হিসাব কৰি আছে 11 ৰ পৰা এই গুটেই গিটা ইলেক্ট্ৰন যদি মাইনাস কৰো কিমানটো থাকি যাব 6 7 8 9 10 10টা হলে তো 11 ৰ পৰা যদি 10 মাইনাস কৰি থাকি যাব কিমান 1 তো আমাৰ থাকি গল কেটা অকল এটা ইলেক্ট্ৰনহে থাকি গল এই এটা ইলেক্ট্ৰন ক'ত সোমাই যাব এই 3 or 3s তোমাৰ যোনটো কনফিগাৰেশন তাত সোমাই যাব তাত কেটা সোমাব এটা ইলেক্ট্ৰন ঠিক আছে এতিয়া চোৱা আমি ইয়াৰ পৰা এটা কথা গম পাম ঠিক আছে কথাটো মই অলপ পাছত কৈ কিনে আৰু এটা এক্সাম্পল কৰি লওঁ তেতিয়া বেছি বেটাৰ হ'ব বুজিবৰ কাৰণে হয় নাই তো এতিয়া আমি আৰু এটা কৰো ধৰা বলে ক্লোৰিনৰ কৰি দিছো ক্লোৰিনৰ এটমিক নাম্বাৰ অলৰেডি সবে জানাই বহুত বেছি বেসিক হয় নহয় তো ক্লোৰিনৰ এটমিক নাম্বাৰ কিমান 17 তো ক্লোৰিনৰ এটমিক নাম্বাৰ কিমান আছে 17 17 এতিয়া তোমালোকে কি কৰা কনফিগাৰেশন লিখা কেনেকৈ লিখিবা 1s 2s মই ইনে লিখি লৈছো 2p তাৰ পিছত আহে কি 3s 3p 3s ৰ পিছত আহে কি 3p হয় না ইনে লিখিছো এটা চোৱা s অৰবিটেলত কেটা ইলেক্ট্ৰন সোমাব দুটা তো দুটা লিখি ললো এটো s অৰবিটেলত কেটা সোমাব obviously দুটা কাৰণ 17 পাবলৈ আমাৰ হলে বহুত দূৰলৈকে লিখিবই লাগিব p অৰবিটেলত কেটা সোমাব ছটা টোটাল এতিয়ালৈকে কিমানটা ইলেক্ট্ৰন সোমালে 6 7 8 9 10 10টা ইলেক্ট্ৰন অলৰেডি সোমালে তো 10টা ইলেক্ট্ৰন যদি ইয়াৰ পৰা সোমালে তো 17 ৰ পৰা যদি 10 মাইনাস কৰো তেতিয়া থাকি যাব কিমান 7টা তো আমি 7টা ইলেক্ট্ৰন এতিয়া এই দুটা সোমিয়াব লাগে প্ৰথমতে s টো সোমিয়াম এতিয়া s অৰবিটেলত সোমিয়াবলৈ হলে s ত কেটা ইলেক্ট্ৰন সোমায় দুটা s ত সোমাব দুটা এতিয়া টোটাল ইলেক্ট্ৰন কিমান হৈ গল চোৱাচোন 6 ৰ পৰা ইমান দখৰলৈকে তোমাৰ কিমান আছিল 10 আৰু দুই এটা এড কৰিলে কিমান হ'ব 12 17 ৰ পৰা মাইনাস কৰি দিয়া 17 ৰ পৰা 12 মাইনাস কৰি দিয়া কিমানটা ইলেক্ট্ৰন থাকি যাব obviously 5টা হয় নাই হে 5টা ইলেক্ট্ৰন কোড সোমাই যাব p অৰবিটেলত টোটাল ইলেক্ট্ৰন সোমাব পাৰে কিমানটা 6টা হয় না তো 1 ৰ পৰা 6টা ইলেক্ট্ৰন সোমাব পাৰে 1 ৰ পৰা 6টা ইলেক্ট্ৰন p অৰবিটেলত সোমাব পাৰে হয় তো ইয়াত সোমাই গল 5টা ইলেক্ট্ৰন ঠিক আছে এতিয়া চোৱা আমি যেতিয়া পিৰিয়ডিক টেবুলটো চাও পিৰিয়ডিক টেবুলখন তোমালোকৰ লগত যদি আছে উলিয়াই লবা পিৰিয়ডিক টেবুলখন যেতিয়া আমি চাও এই সোডিয়ামটো আমাৰ
এই যোনখিনি এছ অৰবিটেল এছ ব্লকটো থাকে যে তাত থাকে ঠিক এদৰে ক্লৰিন ক্লৰিনটো ক'ত থাকে সেই পি খিনি পিছফালে থাকে যে পি খিনিত থাকে ক্লৰিন কিয় বস্তু এটা তোমালোকে এতিয়া ৰিলেট কৰিব পাৰিছা নাই তাৰ লগত কেনেকৈ ৰিলেট কৰিবা চোৱা ছডিয়ামৰ পাছফালে থকা যোনটো এছ কনফিগাৰেশ্যনটো ক'ত শেষ হৈ গৈছেগৈ এছ অৰবিটেলত ঠিক এদৰে ক্লৰিনৰ কনফিগাৰেশ্যনটো ক'ত শেষ হৈছে পিত শেষ হৈছে তো সেইকাৰণে সিহঁতৰ যোনকেইটা ব্লকত সিহঁতি এক্সিষ্ট কৰিব সেই এক্সিষ্ট কৰা ব্লকটো আমি ক'ৰ পৰা পাওঁ ইয়াৰ পৰা কনফিগাৰেশ্যনৰ পৰা হয় নাই গম পালা এটা এনে বেছিক এটা কনচেপ্ট হয় তো তোমালোকে এতিয়া যি হলেও এনেকুৱা ধৰণৰ কনফিগাৰেশ্যন লিখিব পাৰিবা এতিয়া মই ডি ব্লক যিহেতু পঢ়ি আছো তো ডি ব্লকৰ এটা কনফিগাৰেশ্যন কৰো যেনে ধৰণে স্কেন্ডিয়াম সো সিম্পল স্কেন্ডিয়ামৰ এটমিক নাম্বাৰ কিমান 21 তো তাৰ কনফিগাৰেশ্যন কি হ'ব লিখা 1s2 2s2 তাৰপিছত কি হ'ব বেটাৰিয়া